আজি মাঘ মাহৰ 1 তাৰিখ আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটলবাথানত। মই বটলবাথানৰ সামগ্ৰী দৃশ্য দেখাব খুজিছোঁ মোৰ সহযোগীজনৰ সহায়ত। ইয়াৰ বৰ্তমান যি খড়গপুৰ সত্ৰৰ যি ৰাইজসকলে ইয়াত নাম পৰিৱেশন কৰি থকা দেখা গৈছে, যি মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ বটলবাথানত আৰু পৰাৰে ভাগৰ পৰা দেখা গৈছে ইয়াৰ বিভিন্ন আশী থবলৈ এই গুৰুজনাৰ পবিত্ৰ আহি পোৱা দেখা গৈছে। এজন ভক্তসকল ৰাইজ আছে আমি কৈ থৈ যাম, যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু দুদৈনিক থাকিবলৈ আহিছে। আপোনালোকে নাম প্ৰসংগ কৰিছে, কি ক'ব? এতিয়া আজি মাঘৰ মাহৰ আজি প্ৰথম দিন ইয়াত ভেলাঘৰ জ্বলাই আহি নাম কীৰ্তনে ইয়াত নাম কীৰ্তন সামৰিছে। এই সামৰণি আজি এই সামৰণিৰ পিছত ইয়াৰ পিছতে কীৰ্তন ঘৰৰ প্ৰদক্ষিণাত নাম গাব। তাৰ আগত ইয়াত নাম গাব নোৱাৰে। এইটোতো নীতি পৰম্পৰা অতি যোৱা গুৰুজনাৰ দিনত পৰম্পৰা চলি আহিছে। হয়, যিহেতু অহা দেখা গৈছে মোৰ যিহেতু ইয়াৰ বিভিন্ন তীৰ্থ আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। মোৰ সহযোগী দেখাই আছে মই এজন যুৱ নৱপ্ৰজন্মক দেখা পাইছোঁ, যিটো জাতীয় সাজ পৰিধান কৰি তেওঁ আহিছে। যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু তুমি আহিছা মেলাখন ৰাখি থবলৈ, কি ক'বা? হয়, সকলোকে মাঘৰ বিহু উপলক্ষে গোটেই অসমবাসীক শুভেচ্ছা যাচিছোঁ। নতুন ব্যৱসায় এটা আৰম্ভ কৰিবলৈ আছে, সেইকাৰণে ভগৱানৰ ওচৰত আশীষ ল'বলৈ আহিছে। সকলো অসমবাসী যাতে ঠিকে থাকে তাই কামনা কৰিছোঁ। হয়, মই এজন তীৰ্থযাত্ৰী আছে বা মই তেওঁৰ ওচৰত যাম। যিহেতু আজি মাঘৰ 1 তাৰিখ দুদৈনিক তীৰ্থযাত্ৰীসকল আহিছে আৰু ইয়াৰ স্থানীয় লোকসকলে নাম গাই আছে। বৰ্তমান সময়ত আপুনি কি ক'ব বা অসমৰ বিষয়ে কি ক'ব? হয়, আজি মাঘৰ প্ৰথম দিন। আজিৰ দিনটোত আমি বটদ্ৰৱাবাসীৰ এজন শিষ্য হৈ আমি অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে হাঁহি মুখে থাকক, শান্তি সম্প্ৰীতিৰে থাকক। আৰু এটা কথা মই অনুৰোধ কৰিম যে মহাপুৰুষ গুৰুজনাৰ যি আদৰ্শ, যি সৃষ্টি, এই সৃষ্টি অলপ বিসংগতিপূৰ্ণ হোৱা দেখা গৈছে। গতিকে আমাৰ সকলোৰে দায়িত্ব আছে, অকল আমি বুলিয়েই নহয়, অসমবাসীৰ অসমীয়া জাতিৰ নামত সকলো অসমীয়াৰে এটা দায়িত্ব আছে, যাতে গুৰুজনাৰ সৃষ্টিৰাজিক সকলো যাতে ইফাল সিফাল নহয়, বিশৃংখলতা সৃষ্টি যাতে নহয়, তাৰ প্ৰতি নজৰ ৰাখিব। আৰু আমি আজি এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি অসমৰ ৰাইজক জনাইছোঁ, যাতে আমি সকলোৱে এক হৈ গুৰুজনাক স্মৰণ কৰি অসমীয়া জাতিটো যাতে আমি আগুৱাই নিব পাৰোঁ। হয়, এইদৰে পৰাৰে ভাগৰ যি মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটলবাথান, এই বটলবাথানত কিন্তু ভিৰ কৰা পৰিস্থিতি হৈছে। তেওঁলোকে নেতাখনৰ আশীষ ল'ব পাৰিছে। যিহেতু আজি মাঘৰ 1 তাৰিখ আৰু এই মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান কিন্তু পৰাৰে ভাগৰ এনেদৰেই নাম প্ৰসংগৰে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰা দেখা গৈছে আৰু তাৰ লগে লগে সমান্তৰালভাৱে দুদৈনিক তীৰ্থযাত্ৰীসকলকো নেতাখনৰ আশীষ ল'বলৈ অহা দেখা পৰিলক্ষিত হৈছে।